এইখিনিও সৰ্বজন আমাৰে বচন মাননীৰে হাতখনি শুন সৰ্বজন সেইকাৰণে প্ৰথমতে মাননি যে লাগে এই সৰগত আছিলন্ত অমৃত বৃক্ষৰ গুটি মহামুনি নাৰদে আনিছিলে খুজি খুজি আনি গুটি তিমুৰ এই ব্ৰহ্মাৰ হাতে দিলে। নমস্কাৰ, মই এতিয়া অসমৰ ব্ৰহ্মা। অসমৰ ব্ৰহ্মা দেৱ, আমি ব্ৰহ্মা এজনহে শুনিছিলোঁ। কিবা বৰ দিব লাগিলে মই দি দিম আৰু। নল'ব তেওঁ যিটো বৰ দিয়ে মাত্ৰ দুদিন জীয়াই থাকে বিদ্যা। তেনেকুৱাহে নেকি? এজন ব্ৰহ্মা তেতিয়াহ'লে বৰ বেলেগ ব্ৰহ্মা। এই খুজি আনি গুটি তিমুৰ ব্ৰহ্মাৰ হাতে দিলেহে এই ব্ৰহ্মাই পাই সেই গুটি পৃথিৱীত পঠালে। ভেটি কৰি তিনি ভেটি ভৰিলে মধ্যম ৰাতিৰ গুৱা পানে মেদিনী ফুটিলে এই বায়ু আৰু বৰুণে তাত এই সাৰ চপাই দিলে সাৰ পাই গুৱা পান বাঢ়িবলৈ ল'লে। এফেক্সটো অকণমান কমাই দিব। বেছি মাৰিছে অলপ। এই গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ এই দুয়োক দুয়োকে ধৰি থাকে দেখিবলৈ ভাল। এতিয়া গুৱা পাণ হ'ল, কিন্তু গুৱা পাণ থ'বৰ কাৰণে এই দুখন শৰাই নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। এনেকুৱা শৰাই, ৰাঙলী শৰাইখননো কেনেকৈ হ'ল? এই মান আছে শৰাই নাই কিনো কথা ভৰিলে ঐ এহি বুলি ব্ৰহ্মাদেৱে চিন্তি বাক ল'লে। এই ভাবি চিন্তি ব্ৰহ্মাদেৱে উপায় উলিয়ালে বায়ুৰ পুত্ৰ হনুমন্তক মতাই আনিছিলে। হনুমন্তক কৈছে প্ৰভু আদেশ কৰক কি কৰিব লাগে। তেতিয়া হনুমন্তক কৈছে ব্ৰহ্মাদেৱে বোলে যোৱা হনুমন্ত এই গোলোক ধামে যোৱা। এই গোলোক ধামত পিতল আছে মোক আনি দিয়া। এতিয়া গোলোক ধামনো আকৌ কেনেকৈ হ'ল? এই যে বৰাহ হিৰণ্যাক্ষৰ যেতিয়া যুদ্ধ হৈছিলে বৰাহ অৱতাৰত, তেতিয়া হিমালয়ৰ কিছু সিংহ খহি তলত সৰি পৰিছিল। যেতিখনে বৰাহ হিৰণ্যাক্ষৰ যুদ্ধ আৰম্ভিলে ঐ হিমালয়ৰ কৰিলে তাতেই গোলোক ধাম নামে পিতল উৎপত্তি ভৰিলে। আৰু সেইকাৰণে ক'লে যে যোৱা হনুমন্ত গোলোক ধামে যোৱা, গোলোক ধামত পিতল আছে মোক আনি দিয়া। এই কথা শুনি হনুমন্ত ৰৈ নাথাকিলে এই গৈছিলে হনুমন্ত হনুমন্ত বিজুলী বেগেৰে পিতল আনিছিলে তেওঁ বাওঁতি হাতেৰে। সেই পিতল আনি আকৌ ব্ৰহ্মাৰ হাতে দিলে। ব্ৰহ্মাই পাই বিশ্বকৰ্মাক শৰাই গঢ়িবলৈ দিলে। বিশ্বকৰ্মাই লাগি গ'ল আৰু এই খুন্দি পিটি বিশ্বকৰ্মাই খুন্দি পিটি বিশ্বকৰ্মাই শৰাই দিলে। এবাৰ
কেইবাটাও খলপ থাকে, কিন্তু তিনিটা খলপত আমি বিভক্ত কৰা যায় তিনি গুণে: সতগুণ, ৰজগুণ, তমগুণ। সত ৰজ তম তিনি গুণ খলপীয়া শৰাই খনি ভৈলে। এই সত ৰজ তম তিনি গুণ খলপীয়া শৰাই মহাদেৱৰাকে দিলে মানৱ। যেতিয়া আমি দেৱৰ্ষি নাৰদে স্বৰ্গৰ পৰা মান আনিবলৈ গৈছিলে, গোলক ধামৰ পৰা হনুমন্তই পিতল আনিবলৈ গৈছিলে। সেই পালচটো কাম শুনিব: ঘৃণা খিত ঘেন দাও কুটু, ঘৃণা খিত ঘেন দাও, ঘৃণা কি ঘেন দাও কুটু, ঘৃণা কি ঘেন দাও। ঘৃণাও কুৰুকুটা কুৰুকুটা বুলি কওঁতে ওপৰলৈ উৰি গৈছিলে। কিতাও কুৰুকিটা তললৈ ঠেকেচকে হৈ পৰিছিল। তাকো কুটু ঘিনি ঘিনি তাকো কুটু ঘিন, তাক কুটু ঘিন ঘিনি তাক কুটু ঘিন। ঘেন খিতি ঘেন দাও, মাননি নমাও, খিকিতি খিতাও, মাননি নমাও, ঘৃণাও ঘৃণাও। অ ঘৃণাও খিকিতি ঘৃণাও খিত কবিঐ মৰমৰ ধৰ। শুনিব: ঘৃণা খিত ঘেন দাও কুটু, ঘৃণা খিত ঘেন দাও। ঘৃণা খিত ঘেন দাও কুটু, ঘৃণা খিত ঘেন দাও। ঘৃণাও কুৰুকুটা কুৰুকুটা কুৰুকুটা, খিতাও কুৰুকুটা কুৰুকুটা কুৰুকুটা। অ তাকো গুডু ঘিনি ঘিনি তাকো গুডু ঘিন, অ তাকো গুডু ঘিনি ঘিনি তাকো গুডু ঘিন। ঘেন খিতি ঘেন দাও মাননি নমাও, খিকিতি খিতাও মাননি নমাও। ঘৃণাও ও ঘৃণাও, ও ঘৃণাও খিকিতি ঘৃণাও খিত। এতিয়া আমি ঢোলেৰে ৰাইজক মান ধৰিম বিহু বতৰৰ কথা। ঘিন গমা 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 গগমা গমা, খিত গমা 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 গমা, ঘিন গমা 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 গগমা গমা। খিত গমা 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 গমা। এথোকা তামোল 14 গুচি পাণ, ৰাইজৰ মাজত ধৰি যাওঁ মান। ঘিন গমা 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 গগমা গমা, খিত গমা 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 গগমা গমা। এথোকা তামোল 14 গুচি পাণ, 14 গুচি পাণ, ৰাইজৰ মাজত ধৰি যাওঁ মান। ধৰি যাওঁ মান, ধৰি যাওঁ মান। Da 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 da.